নমস্কাৰ। এন জে মিডিয়া যোৰহাটৰ এক জনপ্ৰিয় সংবাদ মাধ্যম তথা পৰ্টেল চেনেল ইতিমধ্যে ৩টা বছৰ অতিক্ৰম কৰিলে আৰু এই ৩টা বছৰত যোৰহাটৰ বিশেষভাৱে যোৰহাটৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক বা ক্ৰীড়াৰ দিশত খুব ভাল ভাল বাতৰি, যোগাত্মক চিন্তাধাৰাই খুব ভাল ভাল বাতৰি তেওঁলোকে পৰিৱেশন কৰিছে, প্ৰচাৰ কৰিছে। গতিকে মই ভাবোঁ ভৱিষ্যত দিনতো তেওঁলোকে ভাল ভাল বাতৰিৰে যোৰহাটখনক বা সমাজখনক একত্ৰিত কৰাত যেন পদক্ষেপ লয় আৰু বিশেষভাৱে এই সংবাদ মাধ্যমৰ লগত এই যি ডিজিটেল মিডিয়া সংবাদ মাধ্যমৰ লগত বিশেষভাৱে নয়নজ্যোতি শৰ্মা, তেওঁ যোৰহাটৰ এজন বিশিষ্ট সামাজিক ব্যক্তি। যোৰহাটৰ ক্ৰীড়াই হওক, সাংস্কৃতিক সামাজিক প্ৰত্যেকটো ক্ষেত্ৰত তেওঁ খুব ওতঃপ্ৰোতভাৱে জড়িত, তেওঁ পৰোক্ষভাৱে এই চেনেলটোৰ লগতে জড়িত। গতিকে এই চেনেলটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতো তেওঁৰ যথেষ্টখিনি গুৰুত্বপূৰ্ণ পদক্ষেপ আছে আৰু মই ভাবোঁ যে আমাৰ প্ৰত্যেকজন ব্যক্তিৰে আমাৰ দায়িত্ব থাকে। কেৱল এজন যে মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলৰ বা বিধায়কসকলৰ দায়িত্ব আছে যে এনেকুৱা নহয়, যে প্ৰত্যেকজন ব্যক্তিৰে দায়িত্ব আছে। কোনোবা যদি চাহ শ্ৰমিকৰ যিমানখিনি দায়িত্ব আছে, সেইদৰে এজন চিকিৎসকৰ সেইদৰে সিমানেই দায়িত্ব আছে। গতিকে আমি সকলোৱে মিলি যি মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া সপোন আছে অসমক 5খন শ্ৰেষ্ঠ ৰাজ্য কৰাৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত আমি প্ৰত্যেকে আমি দায়িত্ব ল'ব লাগিব। আৰু বিশেষভাৱে আজিৰ দিনত সংবাদ মাধ্যমে খুব দ্ৰুতগতিত ৰাইজৰ লগত সংযোগ বা কানেক্টিভিটি কৰিব পাৰে বা বিশ্বাস যোগাব পাৰে। গতিকে আৰু ডিজিটেল মিডিয়াৰ যথেষ্টখিনি গুৰুত্ব আছে আৰু এই সংবাদ মাধ্যমে যথেষ্টখিনি যোৰহাটৰ ৰাইজৰ কাষ চাপিবলৈ সক্ষম হৈছে। ভাল ভাল যোগাত্মক চিন্তাৰে ভাল ভাল বাতৰি পৰিৱেশন কৰিছে। মই আশা কৰোঁ ভৱিষ্যত দিনৰো ভাল ভাল বাতৰিয়ে সমাজখনক বা যোৰহাটখনক যি সাংস্কৃতিক ৰাজধানী বুলি কোৱা একত্ৰিত কৰাত সদায় পদক্ষেপ লয় এই সংবাদ মাধ্যমে। ধন্যবাদ।